বৰডুবিত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বৰডুবি শাখা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত। অসমৰ অন্যতম আদিম জনগোষ্ঠী কোচ ৰাজবংশীসকলৰ এটা আগশাৰীৰ ছাত্ৰ সংগঠন সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ তত্ত্বাৱধানত আৰু তিনিচুকীয়া আঞ্চলিক সমিতিৰ উদ্যোগত 9 ফেব্ৰুৱাৰী ৰবিবাৰে বৰডুবি শাখা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰে। বৰডুবি পঞ্চায়তৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সভাত ৰিংকু ডেকাক সভাপতি আৰু পংকজ দত্তক সম্পাদক হিচাপে লৈ এক শক্তিশালী শাখা সমিতি গঠন কৰি অনাগত দিনসমূহত কোচ ৰাজবংশী জনগোষ্ঠীৰ আৰ্থিক সামাজিক সাংস্কৃতিক দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালনৰ ক্ষেত্ৰত আগভাগ ল'ব বুলি আশা ব্যক্ত কৰে। এই শপত গ্ৰহণ অনুষ্ঠানত আগন্তুক মহাবীৰ চিলাৰায় দিৱসৰ সন্দৰ্ভত শাখা সমিতিখনৰ বিষয়ববীয়াৰ সৈতে এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। শপত গ্ৰহণ অনুষ্ঠানটিত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি নিতুল ৰাজবংশী, কেন্দ্ৰীয় সহ সাধাৰণ সম্পাদক ধন দত্ত, কোচ ৰাজবংশী মহিলা সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ সভানেত্ৰী ডিম্পী দত্তকে ধৰি কেইবাগৰাকীও শীৰ্ষস্থানীয় নেতা উপস্থিত থাকে। নমস্কাৰ থাকিল। আমাৰ যেহেতু বৰডুবি আঞ্চলিকটো গঠন হৈছে, আমি বহুত ভাল পাইছোঁ, বহুত ভাল লাগিছে দেখি, আৰু অনাগত দিনত আৰু ভাল হ'ব বুলি মই আশা ৰাখিছোঁ। আমাৰ এতিয়া বীৰ চিলাৰায় দিৱসটো আকাশ চাপি আহিছে, সেইটো কাৰণে বহুত আহিব নোৱাৰিলে, নহ'লে আহিলেহেঁতে। তোমালোকেও এই আমাৰ চিলাৰায় দিৱসটোৰ কাৰণে মানে সহযোগিতা আমাৰ লগত কৰিবগৈ লাগিব, যাব লাগিব, আমাৰ বহুত কাম আছে। আৰু মই ওচৰৰ বোৱাৰীহে হয়, মই জীয়ৰী ওচৰ নহয়, তথাপিতো মই জাতিটো আঁকোৱালি লৈছোঁ। আৰু বৰডুবিত যিমান মহিলা আছে সকলোখিনিকে উলিয়াই আনিবলৈ মই অনুৰোধ জনালোঁ। যিহেতু মহিলা সমিতিয়ে কোনো গঠন কৰিবলৈ ইয়াত লাগিব, আৰু বেছিকৈ নকওঁ, ওপৰৰ বক্তাই গোটেইখিনি কৈয়ে গৈছে কথাখিনি, মই ইয়াকে কৈ বক্তব্য সামৰিম। তিনিচুকীয়া জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আক্ৰাছো উদ্যোগত তিনিচুকীয়া জিলা বৰডুবি পঞ্চায়ত ভৱনত অনুষ্ঠিত হোৱা বৰডুবি শাখা সমিতি নৱগঠিত শাখা সমিতিখন শপত গ্ৰহণ কৰা হয়। এই শপত গ্ৰহণখন আমি অনাগতৰ দিনবিলাকত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি, সদৌ অসম কোচ ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি, সদৌ অসম কোচ ছাত্ৰ সন্থা লগতে মহিলা পৰিষদে যৌথ উদ্যোগত এই বৰডুবি শাখা সমিতিখনৰ লগত এটা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এই সমিতিখনৰ বিশেষকৈ ৰিংকু ডেকাক সভাপতি হিচাপে আৰু পংকজ দত্তক সম্পাদক হিচাপে 21জনীয়া পূৰ্ণাংগ সমিতিখন গঠন কৰা হৈছে। আৰু এই বৰডুবি শাখা সমিতিখনে আগন্তুক দিনত ভৱিষ্যত কোচ ৰাজবংশী জনগোষ্ঠী ৰাইজৰ কাৰণে বিভিন্ন সামাজিক অৰ্থনৈতিক ক্ষেত্ৰত দ্বাৰা আগুৱাই নিয়াৰ ক্ষেত্ৰত এটা প্ৰবল ভূমিকা পালন কৰে। সেয়ে আমি সদৌ অসম কোচ ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি লগতে জিলা সমিতি আঞ্চলিক সমিতিয়ে এই শাখা সমিতিখনলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে আগন্তুক দিনত এই সমিতিখনে বৰডুবিৰ আশে পাশে থকা আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী ৰাইজৰ লগত লৈ বিভিন্ন অভাৱ অভিযোগ এইখিনি আঁকোৱালি লৈ ইয়াতে স্থানীয় যিসকল সমস্যা আছে, যিসকল অন্য সংগঠন আছে, এই সংগঠনবিলাকৰ লগত আলোচনা মৰ্মে একাকাৰ কৰি যাতে আগন্তুক ভৱিষ্যত অসমীয়া জাতি গঠনত কোচ ৰাজবংশী জনগোষ্ঠী যাতে চিন যাতে বিৰল হিচাপে থাকে, আমি সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তিনিচুকীয়াৰ পৰা মহম্মদ আসিফৰ প্ৰতিবেদন ইত্যাদি A to Z।